হাজোৰ বৰচলুৰ আন্ধপাৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত মাৰপিট। কামৰূপ জিলাৰ হাজোৰ ৰাজ্য চক্ৰৰ অন্তৰ্গত আন্ধপাৰাত সংঘটিত হয় এক প্ৰচণ্ড মাৰপিটৰ ঘটনা। জানিব পৰা মতে আন্ধপাৰাত দুটা পৰিয়ালৰ মাজত পূৰ্বৰে পৰা ভূমিকেন্দ্ৰিক সংঘাত চলি আছিল। মকিব খানৰ পৰিয়ালে লাঠি দা টাঙুল লৈ চানমিয়া খানৰ পৰিয়ালক আক্ৰমণ কৰি এগৰাকী গৰ্ভৱতী মহিলাকে ধৰি 14 গৰাকীকৈ পুৰুষ মহিলা আঘাতপ্ৰাপ্ত হয়। আটাইকেইজনকে ততাতৈয়াকৈ হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চানমিয়া খান আৰু ফাৰুক খান নামৰ দুগৰাকী লোকক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ এনি। আমাৰে হৈছে তাৰমানে 3 বছৰ আগতে মাটি লৈ তাৰমানে কেছ চলি আছে মকিব খান হাতৰ লগত। আমাৰ চানমিয়া খানৰ মাটি চানমিয়া খান আমাৰ ল'ৰা ছোৱালী গোটেইকেইটা আমাক দিছে। দিয়া মাটিটো মকিব খান আৰু মতিন খানে জালিয়াতি কৰি বেলেগত বিক্ৰী কৰিছে। এতিয়া তাৰে পিছতে সেইটো কেছ চলি আছে। 12 তাৰিখে ৰাতিপুৱাই 7:15 আহি পেলাই তাৰমানে উকা কাগজ আৰু উকা দলিল এখনত চহী লাগে। আমাৰ দেউতাই কৈছে সেইটো মাটি কেছ চলি আছে, আমিতো চহী নেদাওঁ। সেই চহীটো নেদিয়াৰ পৰা তাৰপিছত আমাৰ দেউতাক টানি আনি পেলাই তাৰমানে দাই দি খপালে আমাৰ ঘৰতে। এইটো মানে ঘৰতে আমাৰ ঘৰৰ বিছনাৰ পৰা উঠাই আনিছে আৰু বাৰিন্দাতে। তাৰপিছত মাৰি ফেলে যেতিয়া মানে আমিও আহিলো, আমাকো ধৰিল গলত। আমাৰ বৰডেকা এটা মাথাত মাৰি দিলে। আমাৰ মানে ফেমিলিৰ গোটেইকেইটাক আৰু 30 চলিকেইটাকো মাৰি পিছত তাৰপিছত বাচ্চা চলি আছিল, কাপোৰ চাপোৰ ছিঙি দিলে, বাকাচোৰ 3টা তালা ভাঙি ফেলে পইচা পাতি অলংকাৰ চব লৈ গ'ল। গৰ্ভৱতী মহিলাকো মাৰছে গৰ্ভৱতী মহিলাকো মাৰছে আৰু শিশুটো দলি মাৰি দিছে আৰু ঘাপ মাৰিছে মানে আৰু কাপোৰ চাপোৰ ফালি ফেলে মানে বেয়া ব্যৱস্থা কৰি ফেলছে। পইচা নিছে। এজাহাত দিছো থানাত। এইটো ৰামদিয়া থানাত দিছো। এতিয়া পুলিচে লৈছে মানে মকিব খানক আৰু ইকবাল খানক এৰেষ্ট কৰিছে। এইটো চালানো দিছে আৰু বাকী কেইটা তাৰমানে আমাক এতিয়া হুমকি দি আছে, বহুত অত্যাচাৰ কৰি আছে। এতিয়া আমাক য'তে পাব ত'তে মাৰব, মানে সিহঁতে চুপি আছে। এইকেইটাও ধৰিব লাগে, কালপিত কেইটাও ধৰিব লাগে। এইকেইটা আছে আপোনাৰ যেফালে এতিয়া ছাইদুল্লাহ খান আছে, শাহাদত খান আছে, মতিন খান আছে, ৰফিকুল খান আছে, বাতেন খান আছে। তাৰপিছত গোচৰ চলি থকা মাটিত তেওঁলোকৰ আৰু আপোনালোকৰ মাজত গোচৰ চলি আছে। সেইটো চলি আছে। কিন্তু এতিয়া তেওঁলোকে জোৰ জবৰদস্তি কৰিছে। জোৰ জবৰদস্তি কৰি উকা কাগজ আৰু উকা দলিল আনি পেলাই চহী নিব খুজিছিল। আৰু সেইটো নিদিয়াৰ কাৰণে আমাক গোটাইকেইটাকে সেনেকে মাৰিছে ঘৰতে আহি পেলাই। আৰু ৰাস্তাটো বাগৰে তাৰমানে খেদি লৈ মাৰিছে আমাক। এতিয়াতো আমি এতিয়া এনেকুৱা হৈছে আমাৰ মানে 2-4টা মানুহ লৈ যাব লাগে, ঘৰত আমি ওলাব না। আমাৰ দেউতা মেডিকেলত এতিয়া ভৰ্তি কৰি আছে। সেইটো জিএমচিত হাজোত নিছিলে, প্ৰথমতে ৰেফাৰ কৰিছে জিএমচিত। বাকী কেইজন এটা শুৱালকুছি গৈছে। তাৰপিছত ডেলিভাৰীজন আপোনাৰ গুৱাহাটী আদাবাৰীতে আল্ট্ৰাচাউণ্ড কৰা হৈছে, ঘৰত পঠাই দিছে, আকৌ যাবা দিছে। মানে বাকী কেইটা চিকিৎসা হৈ আছে। আৰু এতিয়া এইখিনি বিচাৰিম যে মানে যোনকেইটা দোষীক উচিত তদন্ত কৰি পেলাই মানে আৰক্ষী বিষয়াই উচিত তদন্ত কৰি পেলাই সেইটো যেন শাস্তি দিয়ে। আৰু আমাৰ হেমন্ত মামাক কৈছো হাত জোৰ কৰি পেলাই যে তাৰমানে উচিত তদন্ত কৰি পেলাই সেইখিনি যেন ব্যৱস্থা কৰে। ৰাতিপুৱা 7টামান বজাত ৰাতিপুৱাই মুকিব আহি কেনে মাৰি পাইছিল মাতি লৈ। মুকিব খানে ঘৰত আহি কেনে মোক বাচ্চাটো কলৰ পৰাই দলি মাৰি দিছিল। দলি মাৰি দি কেনে মোক দা দি কোব মাৰিছিল। কোব মাৰি দি কেনে মোৰ কাপোৰ চব ছিঙি ফেলছিল। ছিঙি ফেলে দি পেলাই মোক এনেকে মাৰছিল। মই বিচাৰো এইটো উচিত শাস্তি দিব লাগে, সিহঁতক উচিত কৰিব লাগে। কোনোবাই পুলিচে আটক কৰিছে না? মকিব খানক কৰিছে আৰু ইকবাল খানক কৰিছে আৰু গোটাকেইটাকো দিব লাগে, শাস্তি দিব লাগে। ঠিক আছে। ঘটনাটো মিছা নহয়, বিৰাট অত্যাচাৰ কৰে। মাৰপিট কোনে অত্যাচাৰ কৰে? মকিব খানে। মকিব খান কি কৰে? মকিব খান সি দালালি কৰি খায় আৰু কি কৰিব। মকিব খানৰ লগত আৰু কোন কোন আছে? আছে তাৰ ল'ৰা ছোৱালী ভাই বন্ধু চবেই আছে, গোটেইকেইটা আছে। মাৰিছে কাক? আমাৰ এই চানে খা বুঢ়া মানুহ তাক এনেকা মাৰিছে যে আৰু বাচ্চা টানে। মেডিকেলত আছে। এতিয়া আপোনালোকে কি বিচাৰে? মানে আমি ৰাইজৰ আগত সহায় বিচাৰো যে আৰু চৰকাৰেও সহায় কৰোঁ যে মানুহকেইটাক বাচাব লাগে, নহ'লে বিৰাট অত্যাচাৰ। ৰাতিও থাকিব নোৱাৰি। আমি নীলাগৰ পৰাই মানুহ যাই পেলাই সিহঁতৰ ৰক্ষণাবেক্ষণ কৰি আছো।
নহ'লে ৰাতি হ'লে মাৰে। থানাত জনাইছে নে? জনাইছি, পুলিচ আহিছিল, পুলিচ আহিছিল আহি পেলাই সিহঁতক দুটামান ধৰিছি আৰু ধৰিব আছে। আৰু কোনে কোনে বাকী আছে? আৰু ওর নাম জানি কি কয়, সাইদুল্লাহ, শাহাদত, বাতেন, এত পৰিয়াল আৰু আছে ভালেকেইটা। এত আমি শুনা পাইছো মহিলা মানুহক মাৰা, আৰু মহিলা মানুহকো মাৰিছি আৰু সৰু সৰু বাচ্চাবিলাক সেইগিলাও দলিয়াইছি। অত্যাচাৰ, পইচা পাতি লৈছে, পইচা পাতিও নিছি, 2.5 লাখ মান টকা নিছি। গহনা সোণা গহনা। আৰু সৈন্য গইনা যি আছিল বাগাজ তালা ভাঙি পেলাই চব লুটপাটকে লৈ গৈছে। ঠিক আছে। মই 3 মাহৰ গৰ্ভৱতী আছিলোঁ। পিছত পিছত ইকবালে ঘৰত আহি পেলাই মোৰ পেটত লাঠি মাৰছি, তাৰপিছত চাহাদত খানে চব খানে মুকিব খানে মোক মাৰছি। কিহৰ কাৰণে? কি আৰু মাতি লৈ মাতিলে কাজিয়া লাগছে। কেতিয়া? 12 তাৰিখ তোমাৰ নাম কি? ৰাছিদা খাতুন। এতিয়া কি চিকিৎসা চলি আছে আপোনাৰ? চিকিৎসা চলি আছে। ঘৰত আৰু কোনোবাক মাৰিছে না? মাৰিছে ঘৰৰ গোটেইকেইটা।